টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। চাওঁ কি তথ্যই দখল কৰিছে বাতৰি শিৰোনাম। অসমৰ 5টা সমষ্টিৰ লগতে দেশৰ মুঠ 102টা লোকসভা সমষ্টিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত 172 স্থান দখল অসমৰ অভিজ্ঞান হাজৰিকাৰ। টিংখাং সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা। এতিয়া বিতং বাতৰি। 19 তাৰিখ অৰ্থাৎ কাইলৈ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। অসমৰ 5টা সমষ্টিৰ লগতে দেশৰ মুঠ 102টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। 19 তাৰিখ অৰ্থাৎ কাইলৈ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। অসমৰ 5টা সমষ্টিৰ লগতে দেশৰ মুঠ 102টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত মুঠ 21খন ৰাজ্যত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ লগতে অসমৰ 5টা লোকসভা সমষ্টিত মুঠ 35গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ। অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। মণিপুৰত 2টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ। ঠিক তেনেদৰে মেঘালয়ৰ শ্বিলং আৰু তুৰাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। মিজোৰামৰ এটা লোকসভা সমষ্টিৰ লগতে নাগালেণ্ড আৰু ছিকিমৰ এটা সমষ্টিত প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ সম্পন্ন হ'ব। অৰুণাচল প্ৰদেশৰ পূব অৰুণাচল লোকসভা সমষ্টি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমষ্টিতো প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। নিউজ ডেস্ক AN টেলিভিছন। আহিছো পৰৱৰ্তী বাতৰিলৈ। বুধবাৰে তিতাবৰত বিজেপিয়ে প্ৰায় 3 কিলোমিটাৰ পথত প্ৰায় 3000 সমৰ্থক লগত লৈ পদযাত্ৰা কৰে। পদযাত্ৰাত সংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পল্লৱ লোচন দাস, বিধায়ক দিগন্ত কলিতা, ৰাণা গোস্বামী, পীযুষ হাজৰিকা, হেমন্ত কলিতাই অংশগ্ৰহণ কৰে। বুধবাৰে তিতাবৰত পীযুষ হাজৰিকা, পল্লৱ লোচন দাস, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাৰ নেতৃত্বত বিশাল পদযাত্ৰা উলিয়াই বিজেপিৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলায়। বুধবাৰে দুপৰীয়া তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অন্তিমখন নিৰ্বাচনী সভাত তিতাবৰ সমষ্টিৰ বিজেপিৰ দলীয় কৰ্মী আৰু সমৰ্থকক উদ্দেশ্যি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই কয় যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা মৰম, প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা মৰম আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা মৰমৰ বাবেই স্বতঃস্ফূৰ্তভাৱে কৰ্মকৰ্তাসকল ওলাই আহিছে। মুখ্যমন্ত্ৰীয়ে আপোনালোকক এখন নতুন তিতাবৰ উপহাৰ দিব, নতুন যোৰহাট উপহাৰ দিব। এই উপহাৰে উজনিৰ এক দুৰ্গ হ'ব আৰু আমি আশা কৰিছো যে অনাগত দিনত যোৰহাট সমষ্টি এক নতুন সমষ্টি হৈ উঠিব। ইফালে পীযুষ হাজৰিকাই কয় যে প্ৰত্যেকটো সমষ্টিৰ পৰা হাজাৰ বিজাৰ বিজেপিক সমৰ্থন কৰিবলৈ মানুহ ওলাই আহিছে। 2.5 লাখ ভোটৰ ব্যৱধানত তপন গগৈয়ে শেষ হাঁহি মাৰিব। তিতাবৰ সমষ্টিত 30-35 হাজাৰ ভোটত জয়লাভ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখযোগ্য যে বিজেপিয়ে তিতাবৰত প্ৰায় 3 কিলোমিটাৰ পথত প্ৰায় 3000 সমৰ্থক লগত লৈ পদযাত্ৰা কৰে। পদযাত্ৰাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পল্লৱ লোচন দাস, বিধায়ক দিগন্ত কলিতা, ৰাণা গোস্বামী, পীযুষ হাজৰিকা আৰু হেমন্ত কলিতাই অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AN টেলিভিছন। অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু অৰ্থাৎ ইবাকু বিচু। পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে। অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু অৰ্থাৎ ইবাকু বিচু। পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে। বুধবাৰে দেওশালত পূজা অৰ্চনা কৰি সন্ধিয়াৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে উৰে ৰাতি যুৱক যুৱতীসকলে গাঁৱৰ বৰ পূজাৰীৰ ঘৰৰ চোতালত বোকা বিহু মাৰি আনন্দত মতলীয়া হয়। বৃহস্পতিবাৰে বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে। আনহাতে মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে। দেউৰীসকলৰ পৰম্পৰাগত এটা বিহু হৈছে বোকা বিহু। বুধবাৰে নিশা দেউৰী জনগোষ্ঠীৰ পৰম্পৰা ৰীতি নীতি অনুসৰি বিহু আৰম্ভ কৰাৰ পিছতে বৃহস্পতিবাৰে পুৱাৰে পৰা গাঁৱৰ মুখিয়ালৰ ঘৰৰ চোতালত ডেকা গাভৰু বোৱাৰী শিশুকে ধৰি সকলোৱে বোকা বিহুৰে ইজনে সিজনক বোকা সানি বিহুৰ শুভেচ্ছা জনায়। লহৰীয়া আৱৰবৰ গাই নাচি দেউৰী জনগোষ্ঠীৰ প্ৰাণৰ বহাগ বিহুটি পালন কৰি আনন্দত আত্মহাৰা হৈ পৰে। নিউজ ডেস্ক AN টেলিভিছন।
আহিছো অন্য এটা বাতৰিলৈ সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত 172 স্থান দখল কৰি অসম তথা দেৰগাঁওবাসীলৈ গৌৰৱ কঢ়িয়াই অনা অভিজ্ঞান হাজৰিকাই বৃহস্পতিবাৰে দেৰগাঁৱৰ নিজ বাসগৃহত উপস্থিত হয় সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত 172 স্থান দখল কৰি অসম তথা দেৰগাঁওবাসীলৈ গৌৰৱ কঢ়িয়াই অনা অভিজ্ঞান হাজৰিকা বৃহস্পতিবাৰে 2 বজাত দেৰগাঁৱত উপস্থিত হয় ফুলাম গামোচাৰে আদৰি তেওঁক নিজ বাসগৃহলৈ লৈ যায় সমগ্ৰ দেৰগাঁওবাসীৰ লগতে কমাৰগাঁওবাসী ৰাইজে অভিজ্ঞানৰ পিতৃ প্ৰখন্ন হাজৰিকাই তেওঁৰ মনৰ অনুভৱ প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰচেষ্টাতে সফল হ'বলৈ সক্ষম হোৱা অভিজ্ঞান হাজৰিকাই তেওঁৰ মনৰ কথা ৰাইজৰ আগত প্ৰকাশ কৰি সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে এই সফলতাত সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ লগতে উৎফুল্লিত পৰিয়ালবৰ্গৰ লোক বেছিয়ে ভাল লাগিছে একচুৱেলি ভাষাৰে ক'ব নোৱাৰি যে সকলো ওলাই আহিছে সেইকাৰণে সবকে মোৰ সেৱা জনাইছোঁ আৰু অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ খুব বেছি ভাল লাগিছে যিহেতু এইখন গাঁও আমাৰ অৰিজিনেল জেগাই ধৰক জন্মৰ পৰা মানে ইয়াতে জন্মও হৈছে গতিকে সকলোকে দেখি আৰু সবকে আনন্দত ভাগ লোৱাৰ কাৰণে সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ মই আপোনাৰ প্ৰায় প্ৰথমতে NIT শিলচৰত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 2017 পাছ কৰিছিলোঁ তাৰপিছত পাৱাৰ গ্ৰিড কৰ্পৰেশ্যনত প্ৰায় 3 বছৰ চাকৰি কৰিলোঁ 2020লৈকে গতিকে 2020ৰ মাজভাগ মানৰ প্ৰায় 3.5 বছৰ ধৰি মই চেষ্টা কৰি আছোঁ আৰু সেই চেষ্টাৰ সফল হোৱাত আজি মই যথেষ্ট ভাল আৰু মানে সুখী অনুভৱ কৰিছোঁ আপুনি স্কুলীয়া জীৱন যেহেতু মোৰ দেউতা APDCL আছিলে ইলেক্ট্ৰিচিটি বৰ্ডত গতিকে বহুত জেগাত ট্ৰেন্সফাৰ হৈ আছিলে প্ৰথমতে মই শিৱসাগৰত আৰম্ভ কৰি ডুমডুমাত পঢ়িছিলোঁ বহুত কেইবছৰ আৰু মোৰ মেট্ৰিক পৰীক্ষা চেণ্ট ষ্টিফেন স্কুল তিনিচুকীয়াৰ পৰা মই পাছ কৰিছিলোঁ আৰু তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আপোনাৰ শ্ৰীমন্ত শংকৰ একাডেমী দিছপুৰৰ পৰা কৰিছিলোঁ আৰু তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত NIT শিলচৰৰ গ্ৰামাঞ্চলৰ যিসকল এতিয়া ছাত্ৰ ছাত্ৰী শিক্ষিত ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মই ভাবোঁ আজিকালি গ্ৰাম্যাঞ্চল বা ভিতৰুৱা অঞ্চল আগতে এটা কথা আছিল যে হয় অকল দিল্লীত গৈ প্ৰিপেৰেশ্যন সম্ভৱ হৈছিলে UPSCৰ আজিকালি সেই অসুবিধাটো মই ভাবোঁ নাইকিয়া হৈছে কিয়কি ইণ্টাৰনেট আহি গৈছে আৰু বহুত মেটেৰিয়েলছে ময়ো যিহেতু গুৱাহাটীৰ পৰাই 3 বছৰ প্ৰিপেয়াৰ কৰিছোঁ গতিকে দিল্লী ময়ো যোৱা নাই লাষ্ট 10-15 দিনৰ আগতহে গৈছিলোঁ গতিকে মই ভাবোঁ ইণ্টাৰনেটৰ কাৰণে আজিকালি মেটেৰিয়েল চব পোৱা যায় সেইকাৰণে যথেষ্ট সুবিধা হৈ গৈছে বা অনলাইন কোচিঙো কোনোবাই বিচাৰিলে কৰিব পৰা যায় ষ্টাৰ্টিঙত আটাইতকৈ জৰুৰী মই ভাবোঁ যে লাগি থকাৰ মানসিকতাটো প্ৰয়োজন যিহেতু কম্পিটিটিভ এক্সাম আৰু যথেষ্ট কম্পিটিশ্যন আছে গতিকে কেতিয়াবা হয়তো এবছৰ দুবছৰত সফল হোৱাটো সম্ভৱ নহয় গতিকে লাগি থকাৰ মানসিকতাটো লাগে আৰু তাৰোপৰি নিজকে শুধৰাই গৈ থাকি যে যি ভুল কৰা হয় আগতে সেইখিনি শুধৰাই যাব লাগে আৰু তাৰোপৰি যদি নতুন উঠি অহা ছাত্ৰ ছাত্ৰীবিলাকে নিউজ পেপাৰ বা পাব্লিকেশ্যন জৰ্নেলছ সেইবিলাক পঢ়াৰ যদি এটা হেবিট আগৰ পৰাই গঢ় দিব পাৰে তেতিয়াহ'লে মই ভাবোঁ আৰু উপকাৰ হ'ব আৰু আমি ফিউচাৰত আৰু বেছি ছাত্ৰ ছাত্ৰী এই পৰীক্ষাবোৰ ক্লিয়াৰ কৰা দেখিবলৈ পাম মোৰ পুত্ৰৰ ক্ষেত্ৰত মই এটা কথা দেখিছোঁ এই প্ৰিপেৰেশ্যন কৰা বহুত দেৰি হৈছে প্ৰথম কথাটো হৈছে কি চাকৰি কৰিছে 3 বছৰ তাৰপিছতহে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে ইতিমধ্যে গোটেইখিনি কথা কৈ গৈছেই প্ৰথম কথাটো হৈছে ধৈৰ্য সহকাৰে চেষ্টা যিটো আমি আজি বিহাৰৰ কথা কওঁ বা অন্য জেগাৰ কথা কওঁ সেইসকল ছাত্ৰ ছাত্ৰীৰ যিটো মেধা সেই মেধাতকৈ অসমীয়া ছাত্ৰ ছাত্ৰীৰ মেধা কোনো গুণে কম নহয় প্ৰথম কথাটো হৈছে কি ডিটাৰমিনেশ্যন স্থিৰ মানে এটা সিদ্ধান্ত আৰু স্থিৰ সিদ্ধান্ত এটা লোৱাৰ পিছত তাৰ লগত পৰিশ্ৰমৰ সৈতে লাগি থাকিব পাৰিলে অসমীয়া ছাত্ৰ ছাত্ৰীৰ সফলতা বহুত বেছি পোৱা যায় ইণ্টাৰভিউত মই গৈছিলোঁ মোৰ এটা কথা খুব দুখ লাগিছিল প্ৰত্যেকখন মানে এটা একোটা দিনত প্ৰত্যেক দিনাখনেই কিছুমান ষ্টেটৰ ষ্টুডেণ্ট থাকে ইণ্টাৰেষ্টিংলি অসমৰ ষ্টুডেণ্ট ইয়াত 4 মাহ ধৰি ইণ্টাৰভিউবোৰ হয় আৰু বহুত দিনৰ মূৰে এজন অসমীয়া ষ্টুডেণ্ট থাকে গোটেই পৰীক্ষাটোত 2700 ষ্টুডেণ্টে প্ৰায় ভাইভা দিছে ইণ্টাৰেষ্টিংলি মাত্ৰ 15-16জন অসমীয়া ল'ৰাইহে মানে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক অৱস্থা মই উঠি অহা গাঁও ভূঁই সকলোৰে ছাত্ৰক মই বিনম্ৰভাৱে অনুৰোধ কৰিম আৰু অভিভাৱকসকলক মই অনুৰোধ কৰিম ল'ৰা ছোৱালীক যাতে এনকাৰেজ কৰা হয় আৰু ল'ৰা ছোৱালীবিলাকে নিজৰ
মেধাৰ ওপৰত বিশ্বাস ৰাখি যাতে কষ্ট সহকাৰে অন্ততঃ মেট্ৰিক পাছ কৰাৰ পিছৰ পৰাই যি এইটো এইম কৰে সেই চেষ্টা যাতে অব্যাহত ৰাখে সফলতা লাভ কৰিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰি মাজলৈ বৃহস্পতিবাৰে দলং ওদালগুৰিৰ লোকসভা সমষ্টিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। অনুষ্ঠিত সভাত কংগ্ৰেছ আৰু বিৰোধী ঐক্যক কঠোৰ সমালোচনা কৰে নাড্ডাই। বৃহস্পতিবাৰে দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। দৰং ওদালগুৰি সমষ্টিৰ প্ৰথমখন নিৰ্বাচনী জনসভাত ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰি কেতবোৰ মন্তব্য কৰে। ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাত উপস্থিত হৈ কংগ্ৰেছ আৰু বিৰোধী ঐক্যক কঠোৰ সমালোচনা কৰে নাড্ডাই। বিশাল জনসভা সম্বোধন কৰা জেপি নাড্ডাই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট প্ৰদান কৰি জয়যুক্ত কৰাৰ লগতে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবলৈ পদুমৰ বুটামত ভোট দিবলৈ আহ্বান জনায়। সভাত অংশ লৈ নাড্ডাই কয়, মোদীৰ চৰকাৰ সক্ৰিয় চৰকাৰ। মোদীৰ নেতৃত্বতে বড়োলেণ্ডত শান্তি, সমগ্ৰ অসমত শান্তিৰ পৰিৱেশ হ'ল। প্ৰতিটো দিশত বিকাশৰ জয়যাত্ৰা অব্যাহত থকাৰ কথাও সভাপতিগৰাকীয়ে মন্তব্য কৰে। নিউজ ডেস্ক AN টেলিভিজন। যোৱা 13 এপ্ৰিলত বাৰ্মিংহামত বসবাস কৰা অসমীয়াসকলৰ উদ্যোগত ৰঙালী বিহু 2024 উদযাপন কৰা হয়। অনুষ্ঠানটোত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 250 জন অসমীয়া লোকে অংশগ্ৰহণ কৰে। যোৱা 13 এপ্ৰিলত বাৰ্মিংহামত বসবাস কৰা অসমীয়াসকলৰ উদ্যোগত ৰঙালী বিহু 2024 উদযাপন কৰা হয়। বাৰ্মিংহাম যুক্তৰাষ্ট্ৰৰ দ্বিতীয় বৃহত্তম চহৰ। ভাৰতৰ কনচুল জেনেৰেল ডক্টৰ ভেংকটাচলম মুগলে উদ্বোধন কৰা অনুষ্ঠানটোত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 250 জন অসমীয়া লোকে অংশগ্ৰহণ কৰে। সাংস্কৃতিক অনুষ্ঠানত অসমীয়া শিল্পীৰ বিহু, সমবেত সংগীত, হুঁচৰি, নৃত্যৰে প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ ব্ৰিটিছ অসমীয়াৰ অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। বিহু সমিতিয়ে ব্ৰিটেইনৰ বিভিন্ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা অসমৰ প্ৰায় 35 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া অংশগ্ৰহণৰ সুবিধাও প্ৰদান কৰে। বৰ্ণিল আৰু উজ্জ্বল অনুষ্ঠানটোত উপস্থিত সকলোৱে উপভোগ কৰে।
নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। টিংখাং সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত তথা টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত সমষ্টিটোৰ 17টাকৈ স্থানত বিহু নাচৰ কৰ্মশালা। টিংখাঙত জাক জাক নাচনীয়ে কঁকাল ঘূৰাই নচা এক আকৰ্ষণীয় দৃশ্য। সহস্ৰাধিক নাচনীয়ে ঢোল পেপাৰ লহৰত নাছিলে একেলগে। উল্লেখ্য যে টিংখাং সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত তথা টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত সমষ্টিটোৰ 17টাকৈ স্থানত চলি আছিল বিহু নাচৰ কৰ্মশালা। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰা উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ দৃশ্য এয়া। টিংখাং সমষ্টিৰ ঔগুৰিত সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ 17টাকৈ স্থানৰ পৰা অহা সহস্ৰাধিক নাচনীয়ে একে আৰ্হিৰে নাচি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ বাপুতিসাহোন ৰঙালী বিহুক অধিক জনপ্ৰিয় আৰু বিহুক জনাৰ বুজাৰ এটা পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে আমি বহু বছৰ ধৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহু নাচ ঢোল বাদন ইত্যাদিসমূহৰ প্ৰশিক্ষণ দি আহিছিলোঁ। আৰু আজিও এই বছৰো আমি প্ৰায় 17টা স্থানত সমষ্টিটোৰ প্ৰায় 5,000 অধিক ছাত্ৰ ছাত্ৰীৰ মাজত এই প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। আজি সামৰণি অনুষ্ঠান কেইবাটাও কেন্দ্ৰৰ পৰা আহি ছাত্ৰীসকলে ইয়াতে সমবেত হৈ সামৰণি অনুষ্ঠান আমি আয়োজন কৰিলোঁ। ভূপেন দাই গাই থৈ গৈছে যে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই হাঁহ। বহাগৰ মাজত কেৱল মাত্ৰ গীত নৃত্য এইবিলাকে যে লুকাই আছে এনেধৰণৰ নহয়, কাৰণ বহাগৰ মাজত বিহুৰ মাজত আমাৰ লোক পৰম্পৰা, লোক কৃষ্টি, লোক সংস্কৃতি, লোক সাজপাৰ, লোক অলংকাৰ, লোক বাদ্য সকলোবিলাক প্ৰয়োভৰ ঘটিছে। আৰু ইয়ে আমাৰ জনজীৱনলৈ সাহস হিচাপে বহু নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে, যিটো কথা ইতিমধ্যে প্ৰমাণ হৈছে যোৱা বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ নেতৃত্বত আমি সৰুসজাইত প্ৰায় 12,000 বিহুৱা বিহুৱতীৰে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ এটা অনুষ্ঠান আমি কৰিছিলোঁ, যাৰ ফলত সমগ্ৰ বিশ্বই বিহুৰ এই আনন্দ সুন্দৰ ৰূপ দেখিবৰ কাৰণে সক্ষম হৈছিল। বিহুৰ মাজত এনেকুৱা ধৰণৰ এটা শক্তিশালী সৌন্দৰ্য যে লুকাই আছিলে হয়তো আপুনি আমি অনুভৱ কৰা নাছিলোঁ। আমি সৰু সুৰাকৈ সকলোৱে জানো বিহু, সকলোৱে গাওঁ, সকলোৱে নাচোঁ, কিন্তু সমন্বিত প্ৰচেষ্টাৰে বিশাল আয়োজনৰ মাজত যে এটা শক্তিশালী সৌন্দৰ্য তাত সোমাই থাকিব পাৰে হয়তো আমি ভবা নাছিলোঁ। কিন্তু যোৱা বছৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সকলোৱে অনুভৱ কৰিলোঁ, আৰু তাৰ ফলত আমাৰ ৰিহাখন জিলিকি উঠিল, আমাৰ গামখাৰু জিলিকি উঠিল, আমাৰ ভমকাফুলীয়া মেখেলাখন জিলিকি উঠিল, যাৰ জৰিয়তে আমাৰ এই থলুৱা শিল্পী কলা কুশলীসকলৰ জীৱনৰ কাৰণেও এটা নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে। কাৰণ মই আজি কেইদিনমানৰ আগত শুৱালকুছিলৈ যেতিয়া গৈছোঁ, তাৰ শিল্পীসকলে মোক জনাইছে যে যোৱা বছৰৰ পৰা বিভিন্ন দেশ বিদেশৰ গ্ৰাহকে মুগাৰ ৰিহাখন, চাদৰখন অথবা মেখেলাখন বিচাৰি তেওঁলোকৰ হাতত অৰ্ডাৰ প্লেচ কৰিছে। তেওঁলোকে এই কথাটো জনাইছে যে এই কথাখিনি যোৱা বছৰৰ পৰা অলপ ডেভেলপ হৈছে। মই ভাবোঁ আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে নিশ্চয় বিহুক চাবৰ কাৰণে, বিহুক জানিবৰ কাৰণে, বুজিবৰ কাৰণে দেশ বিদেশৰ বিভিন্ন পৰ্যটকক আমি আকৰ্ষণ কৰিব পাৰোঁ, আৰু বিহু অনাগত দিনত এটা পৰ্যটনৰ ক্ষেত্ৰখনৰ বাবে এটা অতি আকৰ্ষণীয় ক্ষেত্ৰ হৈ উঠিব পাৰে। না আমি অহা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা বছৰ দিল্লীত প্ৰায় 25,000 বিহুৱা বিহুৱতীৰে আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক আমি উপস্থাপন কৰাৰ প্ৰয়াস কৰিম, আৰু তাৰ বাবে আমাৰ ইতিমধ্যেই কিছু সৰু সুৰাকৈ কামবিলাক আৰম্ভ হৈছে। আৰু বিভিন্ন স্থানত আমি যোৱা বছৰ যেনেকৈ গুৱাহাটীত অনুষ্ঠিত কৰিবৰ কাৰণে বিভিন্ন স্থানত বিহুৱতীসকলক নিৰ্বাচিত কৰিছিলোঁ, আমি তেনেধৰণে বচা বচা নাচনীয়ে বিহুৱা বিহুৱতীক আমি নিৰ্বাচিত কৰিম। আৰু আজি আমি ইয়াতে যি কৰিছোঁ প্ৰায় 5,000 বিহুৱা বিহুৱতী, তাৰ মাজৰ পৰাও বহু সংখ্যক নিৰ্বাচিত কৰিব পৰা যাব। তেওঁলোকৰ উৎসাহ বৃদ্ধি পাব, আৰু বিহুক যথেষ্ট চৰ্চাৰ এক বিষয় হিচাপে
আমি আগন্তুক দিনত আমি আগুৱাই লৈ যাব পাৰিম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।